পোনপ্ৰথমে সকলো অসমবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগে লগে হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে 15 আগষ্টৰ দিনৰ ভিডিঅ' মানে ফটো দেখাইছোঁ প্ৰথম আপোনালোকক, কাৰণ ভিডিঅ' বেছি কৰা নহ'ল। এয়া মই চেল্ফি কৰ্ণাৰ এটা বনাইছিলোঁ, আমি সকলোৱে মিলি উঠিছিলোঁ ফটো, শিশুবোৰৰ লগত আৰু LP স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত উঠিছিলোঁ। আৰু লগে লগে পতাকা উত্তোলন কৰা হ'ল, সেইখিনিয়ে ভিডিঅ' কৰা হ'ল, সেইদিনা বিশেষ ভিডিঅ' কৰা নহ'ল। প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে অলপ ক'লে শিশুসকলক স্বাধীনতা দিৱসৰ উপলক্ষে। তাৰপাছত সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ। তাৰপাছত আজি আৰু এটা ভিডিঅ' ইয়াতে মই দেখাব বিচাৰিছোঁ আপোনালোকক। আমাৰ যি পৰিপূৰক পুষ্টি সপ্তাহ চলিছিল 8 তাৰিখৰ পৰা 14 তাৰিখলৈ, আমি 13 তাৰিখে পাতিছিলোঁ প্ৰগ্ৰেমটো। সেই দিনাখনো আমাৰ বিশেষ ভিডিঅ' কৰা হোৱা নাছিল, অলপ কৰিছিলোঁ। আমি অন্নপ্ৰসন পাতিছিলোঁ 3টা শিশুক লৈ, তাৰ ওপৰতে অলপ ভিডিঅ' কৰিছিলোঁ। কেনেকৈ পাতিছিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ, সেইখিনিও দেখুৱাম আপোনালোকক ইয়াৰ লগতে। চাই যাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিল। এয়া পৰিপূৰক পুষ্টি দিৱস আমি পালন কৰিছিলোঁ। প্ৰথমতে অলপ মই এনেদৰে ডেক'ৰেশ্যন কৰি ল'লোঁ, এনেদৰে ৰংগুৰি আছে যি ৰংগুৰিয়েদি মই এনেদৰে ডিজাইন এটা কৰি প্ৰথম আহাৰ বুলি লিখিলোঁ। আৰু লগতে আমাৰ ICDS লগ'টো মই বনালোঁ, যিটো ট্ৰাই কালাৰত বনাইছিলোঁ, বগা, কমলা আৰু সেউজীয়া, এই 3টা কালাৰত মই বনাইছিলোঁ ICDS লগ'টো। অকণমান প্ৰগ্ৰেমটো আৰম্ভ হোৱাৰ আগতে এনেদৰে অলপ ডেক'ৰেশ্যন কৰি লৈছোঁ, তাৰপাছত আমি প্ৰগ্ৰেমটো আৰম্ভ কৰি দিছোঁ। এইখিনি আছিল পৰিপূৰক পুষ্টি সপ্তাহত কৰা অন্নপ্ৰসন্নৰ কিছু দৃশ্য। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিল তেন্তে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত একদম নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।